তেন্তে ভাল কামৰ কাৰণে ৰাখি থব যদি কিবা মাটি আছে ল্যান্ড পলিচিৰ বাহিৰত যদি কিবা মাটি আছে এই আন্দোলনটো ক'ৰ পৰা আহিলে কিয় হৈছে তাৰ কথাটো মই বুজি পোৱা নাই সেইকাৰণে মই জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক মই ইমান অনুৰোধ কৰিলো যে আপুনি ৰাইজক মাতি আনি সুধক যে কিয় আন্দোলন কৰি আছে কাৰণ না আমি এভিকশন কৰিম জনজাতীয় লোকক এভিকশন নকৰাটো আমাৰ চৰকাৰৰ ধৰ্ম কৰ্ম এইটো দায়িত্ব আমিতো কৰিয়ে আছো আমিতো আজিলৈকে 5 বছৰটো কোনো এজন জনজাতীয় লোকৰ কোনো ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ কথা বাদ দিয়ক কোনো গাঁৱত আমিতো কেতিয়াও এভিকশন কৰা নাই আজি কংগ্ৰেছ দলে এছামে এই আন্দোলনটোৰ লগত লাগি আছে মই ভাল পাইছো বাট প্ৰিন্সিপল এটা হ'ব লাগিব ট্ৰাইবেল বেল্ট এণ্ড ব্লক যদি সংৰক্ষণৰ কাৰণে তেওঁলোকে মাত মাতে তে গোৱালপাৰা জিলাৰ গোটেই কেইটা ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ কাৰণে তেওঁলোকে মাত মাতিব লাগিব কাৰণ আমাৰ আটাইতকৈ কষ্ট হৈছে গোৱালপাৰা জিলাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত হোৱা অবাধ অনুপ্ৰৱেশ পলাশবাৰীত ষ্টেণ্ড এটা হ'ব আৰু গোৱালপাৰাত গৈ পেলাই ৰাজ্যখিনি পাহাৰত ষ্টেণ্ড এটা হ'ব দুটা ষ্টেণ্ডটোতো হ'ব নোৱাৰে গতিকে কংগ্ৰেছ দলৰ যিসকল লোকে আন্দোলনটোৰ পিছত আছে মই ভাল পাইছো এইকাৰণে মই কৰি থাকিব দিছো কেইদিনমান যাতে লাহে 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 বস্তুটো এষ্টাব্লিছ হৈ যায় যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত মানুহ সোমাব নোৱাৰে এই বিষয়টো যাতে এটা জনমানসত এষ্টাব্লিছ হৈ যায় আৰু সেই সুযোগ লৈ যাতে আমি বাকি ট্ৰাইবেল বেল্ট এণ্ড ব্লক বিলাকতো কচুতলিৰ দৰে এভিকশন কৰিব পাৰো তাৰ কাৰণে এই আন্দোলনটো কেইটামান দিন হৈ থকাটো মই বিচাৰিছো আৰু কংগ্ৰেছৰ নেতাসকল তাত যোৱাটো মই বিচাৰিছো তেওঁলোকে যোৱা আহা কৰি থাকক কাৰণ শেষত এটাই কথা যে যি জনজাতীয় লোক আছে যদি তেওঁলোকে আমাক কয় যে আপোনালোকে বাগানখন কিনি আমাক পট্টা দি দিয়ক তেওঁলোকৰ কাৰণে আমি মাটিখিনি কিনিব পাৰো আৰু তেওঁলোকে যদি কয় যে নহয় আমি যেনেকে আছো তেনেকে থাকক গভৰ্ণমেণ্ট সোমাব নালাগে আমি দূৰত আমাৰ তাত কোনো অসুবিধা নাই আৰু সেই কাৰণে না কাবাৰ ঘৰত এভিকশন নটিচ গৈছে না কিবা চৰকাৰী প্ৰক্ৰিয়া মাত্ৰ মই ৰাভা সংঘৰ ইলেকশ্যনত এটাই কথা কৈছিলো দুধনৈত মোৰ এতিয়াও মনত আছে যে বৰদুৱাৰ বাগিচাৰ মাটিখিনি চৰকাৰে ক্ৰয় কৰি জনজাতীয় বানে ভাঙা মানুহখিনিক পট্টন দি অতিৰিক্ত মাটিখিনি যদি আমি ভাল কামত ব্যৱহাৰ কৰো আমি কৰিম এইটোৱে আমাৰ পজিশন গতিকে বিধানসভাত মই আজি আকৌ এবাৰ কৈছো যে চৰকাৰে আমাৰ বৰদুৱাৰ চাহ বাগিচা ৭৫ চনৰ আগত বানে ভাঙা বা ৰাভা সম্প্ৰদায়ৰ জনজাতীয় লোক এজনকো উচ্ছেদ নকৰে আৰু এজনকো উচ্ছেদ কৰাৰ পৰিকল্পনা আমাৰ নাই আৰু সেইটো কাম আমি নকৰোৱে 100% আমি নকৰোৱে কিন্তু যদি বাগিচাৰ মাটিখিনি চৰকাৰে কিনে আমি মানুহখিনিক পট্টন দিব পাৰিম আৰু অতিৰিক্ত মানুহ মাটিখিনি আমাৰ লগত থাকিব তাত কিবা মেডিকেল হ'ব ইঞ্জিনিয়াৰিং হ'ব পলাশবাৰীত যথেষ্ট উন্নতি হৈ আছে তাৰ কামত ব্যৱহাৰ হ'ব যদি মানুহখিনি আমাক কয় যে নহয় আমি যেনেকে আছো আমি তেনেকেই থাকিম না চৰকাৰে আমাক মাটি কিনি পট্টন দিব লাগে বা দিব নালাগে আমি একো নকৰো পলাশবাৰী সমষ্টিৰ এমএলএ জয়ন্ত মল্ল বৰুৱাই আলোচনা কৰিব যি তেওঁলোকে কয় আমি হেতুকে কৰিম ৰাভা সংঘৰ টংকেশ্বৰ ৰাভা ডাঙৰীয়াৰ লগতো আলোচনা কৰিম এইকেইদিন তাত এটা উৎসৱ হৈ গ'ল যি পাৰ্টি সবে তালৈকে গৈ আছে আৰে আমাৰ এভিকশন কৰা প্ল্যান থাকিলেহে তাতে যাব লাগে আমি একো কৰাই নাই কিন্তু গৈ থকা কাৰণে মই এটা ভাল পাইছো তাৰ মানে ইনডাইৰেক্টলি এণ্ড ডাইৰেক্টলি কংগ্ৰেছ দলে এটা কথা কৈছে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লক সংৰক্ষণ হ'ব লাগে দ্যাট ইজ দ্য পলিচি কাৰণ পলাশবাৰীৰ কাৰণে পলিচি কচুতলিটো পলিচি বেলেগ হ'ব নোৱাৰে আৰু সেইকাৰণে দুটা দিন পিছত কংগ্ৰেছ দলৰ গোটেই ষ্টেটমেণ্টখিনি একত্ৰিত কৰি আমি তেওঁলোকে সুধিম যে বৰদুৱাৰটো আমি এভিকশন নকৰো কিন্তু বাকি ট্ৰাইবেল বেল্ট ব্লক কেইটাত কৰিম নে নকৰিম আৰু যদি আপোনালোকে এইবিলাকত সোমাব খোজে তে বুজি ল'ব যে বালিৰ কাৰণে যি পাত খৰ পৰিব সুগ্ৰীবৰ কাৰণে একেবাৰে খৰ পৰিব বেলেগটো নহ'ব গতিকে এই কথাটো মই আজি পবিত্ৰ সদনত স্পষ্ট কৰি দিলো যে বৰদুৱাৰ চাহ বাগিচাৰ ৰাভা সম্প্ৰদায় বানে ভঙা মানুহৰ মাটি উচ্ছেদ কৰাৰ কোনো পৰিকল্পনা চৰকাৰৰ আজিও নাই
অহা 100 বছৰলৈ নাথাকে। নাম্বাৰ 1। নাম্বাৰ 2, যদি ৰাইজে আমাক কয় যে আপোনালোকে মাটিখিনি কিনি আমাক পট্টন দি দিয়ক, তেতিয়া আমি এইটোৱে কম যে আমি পট্টন দিম। লেণ্ড পলিচি মতে অতিৰিক্ত মাটিখিনি চৰকাৰৰ লেণ্ড বেংকত থাকিব। আমি য'ত যেনেকে পাৰোঁ পিছত কিবা চৰকাৰী অনুষ্ঠান কৰিম, কাকো ব্যক্তিগত মানুহক দিয়া নহয়। তৃতীয়, আমাৰ ছেটেলাইট টাউনশ্বিপ পলাশবাৰীত হ'ব। পলাশবাৰীৰ পাৰ্ট এটা বৰদুৱাৰ। পলাশবাৰীত ছেটেলাইট টাউনশ্বিপ হ'ব মানে কি, চৰকাৰে মাটি নিকিনে, চৰকাৰে মাষ্টাৰ প্লেনিং কৰিব, ৱাটাৰ ছাপ্লাই কৰিব, ইলেক্ট্ৰিচিটি কৰিব, ৰাস্তা ডাঙৰ কৰিব, আৰু যাতে তাতে এখন টাউনশ্বিপ গ্ৰ' কৰিব পাৰে তাত জ'নিং প্লেন কৰিব। যোনসকলে ছেটেলাইট টাউনশ্বিপৰ বিষয়ে জানে তেওঁলোকে বুজি পাব যে ইয়াত চৰকাৰে বিল্ডিং বনোৱা কাম আৰম্ভ নকৰে, চৰকাৰে খালি জ'নিং প্লেন কৰে, ৰাস্তা ঘাট বনাই দিয়ে, ৱাটাৰ ছাপ্লাই বনাই দিয়ে, লাইট বনাই দিয়ে, সোলাৰ লাইট বনালে, টিউব লাইট বনালে, যাতে ভৱিষ্যতে মানুহে আহি তাত ঘৰ বনাব পাৰে। এতিয়া এইটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক, চৰকাৰে যিমানেই ৰাস্তা নবনাওক কিয় মাটি কিন্তু ট্ৰাইবেল মানুহে তাত কিনিব পাৰিব। কিন্তু এইটোতো হ'ব নোৱাৰে যে ৰাস্তা ঘাট, লাইট, পানী নন ট্ৰাইবেল ব্লকত হ'ব, ট্ৰাইবেল ব্লকত নহ'ব। আমিতো এইটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক উইথড্ৰ কৰা নাই। গতিকে তাত যদি কিবা উন্নতিও হয়, উন্নতিৰ ফলখিনি জনজাতীয় লোকে লাভ কৰিব, অজনজাতীয় লোকে তাত লাভ কৰিব নোৱাৰে। ইমানে চিম্পল কথা। গতিকে এই বিষয়টোলৈ যোৱা কেইদিনমানৰ পৰা মই দেখিছোঁ, কিন্তু মই এইকাৰণেই মাত মতা নাছিলোঁ যে লাহে লাহে কংগ্ৰেছৰ মঞ্চৰ পৰা এই শব্দটো আহক যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত অনাকাংক্ষিত মানুহ থাকিব নালাগে। কাৰণ তেওঁলোকে সোণাপুৰত গৈ কয় যে কিয় এভিকশ্যন কৰিছে, আকৌ পলাশবাৰীত গৈ কয় এভিকশ্যন কৰিব নালাগে। দুটা ষ্টেণ্ডটো হ'ব নোৱাৰে কংগ্ৰেছৰ কাৰণে। গতিকে কংগ্ৰেছে এনেকৈ আমাৰ মানুহখিনিক বিপথে পৰিচালিত কৰে। গতিকে আজি মই পুনৰবাৰ সদনত কৈছোঁ যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত এভিকশ্যন এটাই মানুহৰ হ'ব যোনে ইলিজিবল নহয় তাত থকা। বাকী কোনো মানুহৰ ক্ষেত্ৰত চৰকাৰৰ একো পৰিকল্পনা নাই। পৰিকল্পনা মাত্ৰ ডেভেলপমেণ্ট, যে ডাঙৰ ৰাস্তা, পানী, লাইট, আৰু বৰদুৱাৰ ছেটেলাইট টাউনশ্বিপ নহয়, ছেটেলাইট টাউনশ্বিপ পলাশবাৰী হ'ব। আৰু গৈ গৈ ছয়গাঁও, চমৰীয়া, এই গোটেই অঞ্চলটোলৈকে ইয়াক বাঢ়াই বাঢ়াই আমি লৈ গৈ থাকিম থ্ৰু ডেভেলপমেণ্ট। কিন্তু মাটি নলয় বা মাটিৰ কিনা বেচা নহয়, খালি ৰাস্তা ডাঙৰ কৰা, লাইটৰ পোহৰ দিয়া, ৱাটাৰ ছাপ্লাই কৰা, যাক আৰবান টাউন প্লেনিং বুলি কয়। গোটেই বিষয়টো ইমানেই। ধন্যবাদ। আপোনালোকৰে আছে একেটা বিষয়ৰ ওপৰতে মোৰো আছিলে। প্লিজ চবৰে আছে, চবটো দিব নোৱাৰি নহয়। প্লিজ বহক, প্লিজ বহক না। একেটা বিষয়টো ডিছকাশ্যন নহয় নহয়, এইটো ডিবেট নহয়। বহক না, আপুনি বহকচোন। যাৰ নটিচ আছে তেখেতসকলক ক'বলৈ দিয়কচোন। আৰে আপুনি বহক, বহক প্লিজ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দুদিন আগতে ক'লে যে বাঘবৰত 30,000 মানুহ কুৱেশ্যন এনচাৰ নহয় কৰিছে। মানুহখিনি মাননীয় অধ্যক্ষ মহোদয়, এটা কথা মই যিটো কৈছোঁ তাক মই ঠিক কথা কৈছোঁ। বাঘবৰৰ পৰা 30,000 নদী ভাঙা মানুহ গোৱালপাৰাত গ'ল, কোনো আপত্তি নাই। কিন্তু পূব গোৱালপাৰা সমষ্টিটো যি আমাৰ খিলঞ্জীয়া মানুহৰ মেজৰিটি আছিলে, এতিয়া আপোনালোকৰ মেজৰিটি হৈ গ'ল। সেইখিনিয়ে মাটি যোৱাত আপত্তি নাই, কিন্তু ভোটটো ভাৰতীয় আৰু বিদেশী ওপৰত হ'ব লাগে। আমাৰ তোমাৰতো ছাৰ অসুবিধা ছাৰ, এনেকুৱা কি ডেফিনেশ্যন আছে আমাৰ বা তেওঁলোকৰতো কি ডেফিনেশ্যন ছাৰ, এইটো জনাব লাগে। আৰু এটাৰ পিছত এটা যদি আপোনালোকৰ নিজৰে আছে, আমি ক'ত থাকিম? নিজৰে আছে আপোনালোকৰ, আপোনালোকৰ আছে, নালাগে আপোনালোকৰ নালাগে নেকি? প্লিজ প্লিজ, সন্মানীয় সদস্য, মুঠতে তাতো এভিকশ্যন হ'বই, 100% এভিকশ্যন। অনাইব এলপি আপুনি ক'ব। ৰাজ্যখিনি, পাহাৰৰ মানুহখিনি মাতি আনি আলোচনা কৰাৰ চেষ্টা কৰিছিলোঁ। কংগ্ৰেছ দলে তেওঁলোকক কোৰ্ট কাছাৰী ঘূৰাব চেষ্টা কৰি আছে। মই কৈছিলোঁ মিলা মিছা ৰাস্তা হ'ব,
তেওঁলোকক একাংশ মানে উত্তেজিত কৰি আছে সেইখন ফৰেষ্ট হয় লাষ্টৰ ৰিজাল্টটো কাজিৰঙাৰ কাষত কি আছিল নুৰুল হুদাই যে বচাব নোৱাৰিলে জেগাখিনি ফৰেষ্ট নহয় নহয় জানোতো ফৰেষ্ট গোৱালপাৰা ডেভেলপমেণ্ট অথৰিটিৰ আণ্ডাৰত মাষ্টাৰ প্লানৰ মাটি 2007 চনত নটিফিকেশ্যন আছে চাই ল'ব ছাৰ আপোনাৰ মানুহ কাৰণে মই কৈছো আপুনি আপোনাৰ মানুহ কাৰণে মই কৈছো যে ৰং ইনফৰমেশ্যন দিছো মই ক'লো যে আলোচনাৰ মাজেৰে মই দুখীয়া মানুহখিনিৰ সমস্যাটো সমাধান কৰাৰ চেষ্টা কৰিছিলো কংগ্ৰেছৰ বিধায়কসকলে তেওঁলোকক কোৰ্টত লৈ গৈ আছে কোৰ্টত লোৱা যুক্তি মই নিদিওঁ তেওঁ কৈছে এইটো ৰিজাৰ্ভ নহয় ৰিজাৰ্ভ হয় নে নহয় কাগজে পৰীক্ষা কৰিব আদালতে পৰীক্ষা কৰিব যেতিয়া আদালতে ফৰেষ্টৰ ক্ষেত্ৰত কি জাজমেণ্ট দিব পাৰে আপোনালোকেও জানে যিটো চৰকাৰে আলোচনা কৰি শেষ কৰিব খুজিছিল মোক আলোচনা কৰাৰ সুবিধা নিদি কংগ্ৰেছে বিষয়টো কোৰ্টত লৈ গ'ল গতিকে এটা কোৰ্টত যি হ'ব হ'ব এতিয়া কোৰ্টত নহয় মই আপোনাৰ মানুহ কাৰণে কৈ আছো অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই তাতে গৈছো মানুহখিনি কৈছো মোৰ অফিচত আহিব আলোচনা কৰি আলোচনা হৈ গ'ল এক ৰাউণ্ড আলোচনা হোৱাৰ পিছত কংগ্ৰেছ দলৰ ফালৰ পৰা আলোচনা নকৰাই মানুহখিনি কোৰ্টত লৈ গ'ল আপোনালোকেও জানে যে ফৰেষ্টৰ ক্ষেত্ৰত আজি নহয় কালি বা পৰহি হলেও কোৰ্টে কি অৰ্ডাৰ দিব এটা তেওঁ কৈছে ফৰেষ্ট নহয় ভাল কথা ফৰেষ্ট নহলে কিন্তু ফৰেষ্ট হয় নে নহয় প্ৰমাণটো ক'ত হ'ব কোৰ্টতহে হ'ব গতিকে যেতিয়া মানুহখিনিক মই নিজে ক'লো যে হয় বাগবৰৰ পৰা আপোনালোক বানপানীত গৈছে কিছু মানুহ ইয়াত আহক কিন্তু সদায় আহি থকাটো নহ'ব যিসকলে বানপানীত আহিছিল তেওঁলোক থাকক যিখিনি নাম কাগজত আছে তেওঁলোক থাকক বাকীখিনি যাব লাগিব যিখিনিৰ লগত বানপানীৰ কোনো সম্পৰ্ক নাই মানুহখিনিয়ে মোৰ লগত এডমিট কৰিলে ক'লে 15 দিন পিছত আহিম এতিয়া মাজত গৈ কেছ কৰিলে এতিয়াতো মই এফিডেভিট দিব লাগিব যে হয় এইখিনি ফৰেষ্টৰ মাটি বুলি গতিকে বুঢ়া পাহাৰত যি হৈছিল তাকে হ'বগৈ ছাৰ মোৰ কথাটো হ'ল কোনে প্লিজ কোৰ্ট লৈ যায় নহয় অনাৰেবল এলপি এইখিনি গৰাকী অনাৰেবল এলপি আৰু আছে মই অসমীয়াতে কৈ আছো অনাৰেবল মেম্বাৰ প্লিজ মই অসমীয়াতে কৈ আছো তেওঁলোকৰ লগত মোৰ এক ৰাউণ্ড আলোচনা হৈ গ'ল মানুহখিনিক মাতি আনি তাত ইউডিএফৰ মানুহ আহিছিলে কংগ্ৰেছৰ মানুহ আহিছিলে কংগ্ৰেছৰ তেনেকে যোৱা নাই আমাৰ দলীয়ভাৱে চাই যোৱা নাই এইটো ইউডিএফৰ লগত হ'ব পাৰে আৰু তেখেত যদি ব্যক্তিগতভাৱে গৈছিল ইউডিএফৰ কংগ্ৰেছৰ যোৱা নাই আমাৰ বিধায়কসকলক সুধিছো ক'ত যোৱা নাই আপোনাৰ আলোচনাটোত চাই কংগ্ৰেছৰ আলোচনাত মই ব্যক্তি কোন কোন কংগ্ৰেছৰ নাম আহিছে ছাৰ মানুহৰ সংস্থাপনৰ কাৰণে আমি আলোচনাৰ পক্ষত মই কৈছো দ্বিতীয় লানি হওক তৃতীয় লানি হওক আমি থাকিম আলোচনা কৰি সংস্থাপন পাব লাগে এই দুৰ্ভগীয়া মানুহ যিসকল তাত কংগ্ৰেছৰ আছে বিজেপি এজিপি ইউডিএফ চবৰ কাৰণে আমি কম ৰ'ব তাত থকা গৃহহীন গোৱালপাৰাৰ কংগ্ৰেছী যিসকল আছে সেই সকলৰ পক্ষতো আমি থিয় হ'ম চবৰ পক্ষত থিয় হৈ আলোচনা সংস্থাপন লাগে মানুহখিনি সংস্থাপনৰ ব্যৱস্থা কৰক অলৰেডি ৰিপ্লাই দিছে মই এটা শব্দত চেছ কৰিছো খালি মোক ক'বলৈ নিদিয়ে বেলেগ চবে ক'ব পাৰে ইয়াত নহয় নহয় এইটো গোৱালপাৰা অকল মই ক'ব নোৱাৰিব অখিল গগৈ ডাঙৰীয়া কৈ থাকিব পাৰে প্লিজ বহ মই এইটো বহন কৰিছিলো মই একেটা প্ৰশ্ন দিছিলো কাৰণে কৈছে মোক ক'বলৈ দিয়া নাই বেলেগক আপুনি আপোনাৰ নামেই অহা নাই নাম লোৱাৰ কাৰণে তেখেতসকলে কৈছে মোৰ পিছত আপোনাৰ নাম মোক ক'বলৈ দিয়া নাই বাকী চবকে ক'বলৈ দিয়া এক মিনিট মাত্ৰ এইটো একেটা বস্তু মই নিজে উত্থাপন কৰিছিলো আৰে ভাই ক'বলৈ দিয়ক প্লিজ বহকচোন আপুনি বহকচোন মই আকৌ এবাৰ পবিত্ৰ সদনত কৈছো যে ৰাজ্যখিনি পাহাৰ এখন প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট সুপ্ৰিম কোৰ্ট ভাৰ্চেছ গোদা বৰ্মন এই কেছ অনুসৰি প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট মিনছ ৰিজাৰ্ভ ফৰেষ্ট দিছ ইজ দ্য অৰ্ডাৰ অফ দ্য সুপ্ৰিম কোৰ্ট চন্দ্ৰ পাটোৱাৰী ডাঙৰীয়াই আপোনালোকক জাজমেণ্টটো দিব যেতিয়া আমি তাত গ'লো মই দেখিলো যে ফৰেষ্টটো নাই গছ গছনি কাটি চেজ হৈছে মানুহো আছে মানুহখিনিও মোক লগ কৰিলে মই ক'লো ঠিক আছে যিখিনি ফৰেষ্ট আছে আমি বচাব লাগিব যিখিনি ফৰেষ্ট নাই আপোনালোকে 20-50 বিঘা মাটি লৈ আছে আপোনালোকে মাটিটো ল্যান্ড পলিচি মতে ল'ব আৰু যিখিনি কালি পৰখি আহি আছে বা এতিয়াও আহাৰ চেষ্টা কৰি আছে সেইখিনি বন্ধ হ'ব লাগিব
এক মিনিট নামাতিব এক মিনিট আপুনি পকাই থকাতকে মানুহখিনি মাটিখিনি দি অখিল গগৈ প্লিজ পকাই থাকিব নালাগে হিন্দু মুছলমান কৈ থাকিব নালাগে প্লিজ আপুনি হিন্দু মুছলমান কৈ থাকিব নালাগে মানুহখিনি পট্টাখিনি কাগজ বহিবলৈ দিয়া দি দিয়ক কোনে মাজত সোমাইছে কোনে নমাইছে বাদ দিয়ক আৰু বৰদুৱাৰ আপুনি যিটো কথা কৈ আছে ৰিপ্লাই দিবলৈ দিয়ক বৰদুৱাৰ আপোনাৰ চিএমৰ পৰা ওলাইছে যে দ্য প্ৰজেক্ট ইনক্লুড দ্য 1500 একর বৰদুৱাৰ ছেটেলাইট টাউনশ্বিপ এট পলাশবাৰী নামটোৱে আপোনাৰ বৰদুৱাৰ ছেটেলাইট টাউনশ্বিপ তাৰপাছত আপুনি কৈ আছে যে বৰদুৱাৰ নহয় এইটো নামেই অকল বৰদুৱাৰ টাউনশ্বিপ অখিল গগৈ বৰদুৱাৰ টাউনশ্বিপ নহয় অকল ট্ৰাইবেল মানুহ তাতে উচ্ছেদ কৰিব ক'ব না আৰু কামৰূপ জিলা বেলেগ বেলেগ ঠাইত ৰিং ৰোডৰ নামত এতিয়া গুৱাহাটীৰ ৰিং ৰোডৰ মানুহৰ নামত মাত্ৰ 2,10,000কে বিঘা মাটি কিনিবলৈ লৈছে ডিবেট নহয় 2,10,000 টকা দিবলৈ লৈছে 2,10,000 টকা হাইৱে কিনাৰত মানুহে মাটি দিব এইটো খিলঞ্জীয়া মানুহৰ মাটি এনেকে কাঢ়ি ল'বলৈ লৈছে অসমৰ মানুহৰ মাটি এনেকে কাঢ়ি এইটো বস্তু সুযোগ নিদিয়ে মুছলমান কৰিবলৈ ইয়াত সুযোগ দিয়ে আপুনি বিষয়টো উত্থাপন কৰিবলৈ সুযোগ নিদিয়ে হিন্দু মুছলমান আপুনি সুযোগ দিয়ে আপুনি বহক আপুনি অনাৰেবল চিফ মিনিষ্টাৰ অলৰেডি আৰু জিৰ' আছে খালি শব্দটো শেষ কৰ মাননীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াই কৈছে পট্টা দি দিয়ক আপুনি সুপ্ৰিম কোৰ্টে কৈছে দিব নালাগে গৈ আপুনি কালি দি দিয়ক মই আপোনাক একদিনৰ কাৰণে দায়িত্ব দি দিছো গতিকে আপুনি অনুৰোধ কৰিছো যে মানুহখিনি দুৰ্ভগীয়া আপুনি সেই মানুহখিনিক সংস্থাপনটো দি দিয়ক ৰ'ব সেইটোক আকৌ বেলেগ দলত টানি আনি বিষয়টো জটিল কৰি নিদিয়াৰ ব্যৱস্থা কৰিব খুজিছে আপুনি শুনক এইটো হ'ব নালাগে ৰ'ব মানুহক লৈ আপুনি ইমান পলিটিক্স কৰিব নালাগে মানুহক লৈতো পলিটিক্স কোনে কৰি আছে দেখা পাইছে 3.5 লাখ মানুহক পট্টা এখন চৰকাৰে দিছে গতিকে আমাক কথা কৈ লাভ নাই ঠিক আছে ৰেকৰ্ড চাই ল'ব মানুহক লৈ কোনে ৰাজনীতি কৰিছে আৰু কোনে কৰা নাই প্ৰথম কথাটো হ'ল যিখিনি আমাৰ পজিটিভ মানুহ আপোনালোকে কথাটো বুজক এইবোৰতো আন্দোলনকাৰী মানুহ যেনেকে নহওক তেওঁলোকক জাগা এটা লাগে আন্দোলন কৰা মোক লাগে সমাধানৰ তেওঁলোকক মই মাতি আনিলো মোৰ অফিচৰ তলত 2 ঘণ্টা সময় আমি আলোচনা কৰিলো 2 আৱাৰ্ছ আলোচনা কৰি মই তেওঁলোকক ক'লো যে 15 দিন পিছত আপোনালোকে লিষ্টখন লৈ আহক কোনখিনি মানুহ কোন চনত আহা আৰু প্ৰমাণ হ'ব ভোটাৰ লিষ্টখন প্ৰমাণ হ'ব আধাৰ কাৰ্ড যি আছে তেওঁলোকে ক'লে স্যাৰ আমি কৰি লৈ আহিম মানুহৰটো থ্ৰু দিয়েতো আনিব লাগিব না মানুহ ৰ'ব আপোনাৰ মই কৈ আছো তেতিয়া মোক তেওঁলোকে ক'লে যে স্যাৰ কোনবাই কেছ কৰিব তেতিয়া মই ক'লো যোনে কেছ কৰে তাৰ অৱস্থা নুৰুল হুদা আৰু বুঢ়া পাহাৰ হ'ব কাৰণ আগতো কেছ কৰি চাইছে এইবোৰ কেছ নালাগে আপুনি কামটো কৰি দিয়ক কিয় কাউণ্টাৰ দি থাকে আপুনি অখিল গগৈ ডাঙৰীয়া সেইটো আপুনি কৰি দিয়ক ভদ্ৰভাৱে বহক না আপুনি যিটো প্ৰতিশ্ৰুতি দিয়াইছে সেইটো কৰি দিয়ক আপুনি এজন সদস্য হয় বহক না আপুনি শুনক না আপুনি এনেকে কথা ক'লে আৰু এইটো আপুনি য'ত আছে মুখ্যমন্ত্ৰী উত্তৰ নিদি কোনে দিব আৰে উত্তৰ আপুনি নিদিয়ে নহয় উত্তৰটো মাননীয় অধ্যক্ষ মহোদয় যদি উত্তৰ নালাগে মই চেম্বাৰত অলপ ৰেষ্ট কৰোঁ আপোনালোকে কথা পাতি থাকক মই এতিয়া শেষ কৰিব খুজিছো শেষ হৈ যায় এই সময়ছোৱাত এটা কথা আপোনালোকে মনত ৰাখিব যে ফৰেষ্ট নহয় বুলি কৈছে যদি নহয় ভাল কথা কোৰ্টত প্ৰমাণ হ'ব ফৰেষ্ট হয় নে নহয় যদি ফৰেষ্ট হয় যাব লাগিব যদি ফৰেষ্ট নহয় ব্যৱস্থা হ'ব গতিকে আপোনালোকে ঠিক কৰি লওক যে কোৰ্টৰ ৰাস্তা দি যাব নে চৰকাৰৰ লগত আলাপ আলোচনা কৰি সমস্যাটো সমাধান কৰিব এইটো হ'ল আৰু ক'ব নালাগে মই কৈ গ'লো নহ'লে স্পীকাৰেও বেয়া পাব কথা বাৰ্তা আমি দুজনে পাতি থাকিলে দ্বিতীয়তে যি ধৰণে অখিল গগৈ ডাঙৰীয়াই কৈছে যে পট্টা দি দিয়ক মই পট্টা দি দিব পাৰোঁ গোৱালপাৰা জিলা আমাৰ খিলঞ্জীয়া জনজাতীয় মানুহসকলৰ জিলা কিমান দূৰলৈ পট্টা দিব তাতে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বহি আছে আমাৰ আপোনালোকে মুছলমান বুলি ক'লেও বেয়া পাব যি শব্দই কওক ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বহি আছে বৰদুৱাৰ প্ৰিন্সিপল যিটো হ'ব এইটো তাতো হ'বনে নাই এই গোটেই কথাবোৰ সদনত আপোনালোকে আলোচনা কৰক ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা যদি
বৰদোৱাত যাব লাগে, সংৰক্ষিত হ'ব লাগে। ছেম ট্ৰাইবেল বেল্ট এণ্ড ব্লক, দুধনৈটো সংৰক্ষিত হ'ব লাগিব। দুটা প্ৰিন্সিপলটো নহ'ব। যদি বনভূমি ইয়াত সংৰক্ষিত হ'ব লাগে, তাতো সংৰক্ষিত হ'ব লাগিব। সেইকাৰণে আপোনালোকে কথাখিনি ভাবি চিন্তি কওক। মোৰ কোনো আপত্তি নাই। ৰাজ্যখিনি চৰৰ ক্ষেত্ৰত আলোচনা, ৰাজ্যখিনি পাহাৰৰ ক্ষেত্ৰত আলোচনাৰ বাবে চৰকাৰ সাজু আছে, কিন্তু কোৰ্টত কেছ হ'লে চৰকাৰে সঁচা কথাখিনি এফিডেভিট দিব লাগিব। ইমান আপুনি ক'লে আরে আপনাকে নিজের পার্টির খবর নিদিয়ে চেয়ারম্যান আলী হৈ গ'ল। সময় নাই প্লিজ সময় নাই। নেক্সটত চেয়ারম্যান আপোনালোকে একো ক'ব নোৱাৰিব।